পঢ়িছো সমুজ্জ্বল ভৰদ্বাজে। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ৰ ভোটগ্ৰহণ কালি শান্তিপূৰ্ণভাৱে সম্পন্ন হয়। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰত দুখন জনসভাক সম্বোধন কৰিব। ইৰাণৰ ৰাষ্ট্ৰপতি আৰু বিদেশ মন্ত্ৰীৰ মৃত্যুত সন্মান জনাই ভাৰতে আজি এদিনীয়া ৰাষ্ট্ৰীয় শোক পালন কৰিছে। উত্তৰাখণ্ডৰ 4 ধাম যাত্ৰাৰ বাবে অহা 31 মে পৰ্যন্ত অফলাইন পঞ্জীয়ন বাতিল কৰা হৈছে আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথমখন কোৱালিফায়াৰ খেলত আজি ছানৰাইজাৰ্ছ হায়দৰাবাদ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়া শুনক বিতং বাতৰি। লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ৰ ভোটগ্ৰহণ কালি শান্তিপূৰ্ণভাৱে সম্পন্ন হয়। এই পৰ্যায়ত নিশা 10:30 বজা পৰ্যন্ত সামগ্ৰিকভাৱে 60%তকৈ অধিক ভোটদান হোৱাৰ বাতৰি পোৱা গৈছে। কালি দেশৰ 6খন ৰাজ্য আৰু 2টা কেন্দ্ৰীয় শাসিত অঞ্চলৰ 49টা সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হয়। পঞ্চম পৰ্যায়ত উত্তৰ প্ৰদেশৰ 14টা, মহাৰাষ্ট্ৰৰ 13টা, পশ্চিমবংগৰ 7টা, উৰিষ্যা আৰু বিহাৰৰ 5টাকৈ, ঝাৰখণ্ডৰ 3টা আৰু জম্মু কাশ্মীৰ তথা লাডাখৰ এটাকৈ সমষ্টিত ভোটগ্ৰহণ কৰা হয়। এই পৰ্যায়ত 695 গৰাকী প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে। জম্মু কাশ্মীৰৰ বাৰামুল্লাত শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ সম্পন্ন হয় আৰু সমষ্টিটোত যোৱা 35 বছৰৰ ভিতৰত সৰ্বাধিক 58%ৰো অধিক ভোটদানৰ বাতৰি পোৱা গৈছে। ইপিনে বিহাৰত প্ৰায় 55%, ঝাৰখণ্ডত 63%, লাডাখত 70%, মহাৰাষ্ট্ৰত 54%, উত্তৰ প্ৰদেশত 58% আৰু পশ্চিমবংগত 76% হাৰত ভোটদান হয়। পঞ্চম পৰ্যায়ক সামৰি এতিয়ালৈকে দেশৰ 25খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ 428টা সংসদীয় সমষ্টিত সাধাৰণ নিৰ্বাচনৰ ভোটগ্ৰহণ সম্পন্ন হৈছে। ইয়াৰ লগতে অৰুণাচল প্ৰদেশ, ছিকিম, অন্ধ্ৰপ্ৰদেশ ৰাজ্য বিধানসভা আৰু উৰিষ্যা ৰাজ্যিক বিধানসভাৰ 63খন বিধানসভা আসনৰ বাবে ইতিমধ্যে ভোটগ্ৰহণ সম্পন্ন হৈছে। জম্মু কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাই বাৰামুল্লা লোকসভা সমষ্টিত ভোটদানৰ ক্ষেত্ৰত ইতিবাচক সঁহাৰিৰ বাবে অঞ্চলটোৰ জনসাধাৰণক অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমত লিখা এটা পষ্টত শ্ৰীসিনহাই কয় যে সমষ্টিটোত 58%তকৈ অধিক ভোটদানৰ হাৰ অতিশয় উৎসাহজনক আৰু ই গণতন্ত্ৰত জনসাধাৰণৰ আস্থাক প্ৰতিফলিত কৰে। উপ-ৰাজ্যপালগৰাকীয়ে 25 মেত অনন্তনাগ ৰাজৌৰি লোকসভা সমষ্টিৰ বাবে হ'বলগীয়া নিৰ্বাচনতো জনসাধাৰণে একেধৰণে সঁহাৰি দিব বুলি আশা প্ৰকাশ কৰে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুদিনীয়া বিহাৰ ভ্ৰমণসূচীৰে কালি সন্ধিয়া পাটনাত উপস্থিত হয়। চহৰখনত উপস্থিত হোৱাৰ পাছত শ্ৰীমোদীয়ে কিছুদিন পূৰ্বে মৃত্যু হোৱা জ্যেষ্ঠ বিজেপি নেতা তথা বিহাৰৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী সুশীল কুমাৰ মোদীৰ প্ৰতি শ্ৰদ্ধা তৰ্পণ কৰে। প্ৰধানমন্ত্ৰীয়ে পাটনাৰ ৰাজেন্দ্ৰ নগৰত থকা সুশীল কুমাৰ মোদীৰ বাসভৱনলৈ গৈ পৰিয়ালৰ লোকসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে। সূত্ৰসমূহে প্ৰকাশ কৰা মতে শ্ৰীমোদীয়ে দলৰ ৰাজ্যিক মুখ্য কাৰ্যালয়লৈ গৈ দলীয় নেতা কৰ্মীসকলৰ সৈতে বৈঠকত মিলিত হোৱাৰ কথা আছে। আজি তেওঁ চিৱান সংসদীয় সমষ্টিৰ পূব চাম্পাৰণ আৰু গৰিয়াকোঠিত NDA প্ৰাৰ্থীসকলৰ সমৰ্থনত দুখন জনসভাক সম্বোধন কৰিব। প্ৰধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে আজি তেওঁ সংসদীয় সমষ্টি বাৰাণসীত 25,000ৰো অধিক মহিলাৰ সৈতে মত বিনিময় কৰিব। সম্পূৰ্ণানন্দ সংস্কৃত বিশ্ববিদ্যালয়ত আয়োজিত মাতৃশক্তি সন্মিলনত শ্ৰীমোদীয়ে মহিলা চিকিৎসক, শিক্ষক, ব্যৱসায়ী, আইনবিদ আৰু খেলুৱৈসকলৰ সৈতে মত বিনিময় কৰিব। এঘণ্টাজোৰা এই সন্মিলনত পৰিচালনাকে ধৰি অন্যান্য সকলো কাম-কাজত মহিলাই মূল ভূমিকা পালন কৰিব। আজি নিশাটো তেওঁ বাৰাণসীত কটাই কাইলৈ উত্তৰ প্ৰদেশত আন 2টা ৰেলী সম্বোধন কৰিব। শ্ৰীমোদীয়ে এইবাৰ তৃতীয়বাৰৰ বাবে বাৰাণসীৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। কংগ্ৰেছ সমাজবাদী মিত্ৰজোঁটৰ প্ৰাৰ্থী অজয় ৰায় শ্ৰীমোদীৰ বিৰুদ্ধে নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে। বাৰাণসীত অহা 1 জুনত ভোটগ্ৰহণ কৰা হ'ব। আম আদমী পাৰ্টীৰ আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কালি লোকসভা নিৰ্বাচনৰ পৰৱৰ্তী পৰ্যায়ৰ প্ৰতি লক্ষ্য ৰাখি পটপৰগঞ্জ, চাহাদ্ৰা আৰু গান্ধীনগৰ অঞ্চলৰ জনসাধাৰণৰ সৈতে মত বিনিময় কৰে। ইপিনে দিল্লী কংগ্ৰেছৰ অধ্যক্ষ দেৱেন্দ্ৰ যাদৱে কালি বিয়লি বাৱানা গাঁৱৰ জনসাধাৰণক সম্বোধন কৰে। এই অঞ্চলসমূহত অহা 25 মেত নিৰ্বাচন অনুষ্ঠিত হ'ব। বৃহস্পতিবাৰে এই অঞ্চলসমূহ সামৰি লোৱা লোকসভা সমষ্টিকেইটাত প্ৰচাৰ অভিযানৰ সামৰণি পৰিব। ইপিনে পাঞ্জাৱতো লোকসভা নিৰ্বাচনৰ 7ম তথা অন্তিম পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। ৰাজ্যখনত এইবেলি 328 গৰাকী প্ৰাৰ্থী নিৰ্বাচনত অৱতীৰ্ণ হৈছে। ইয়াৰ ভিতৰত 159 গৰাকী বিভিন্ন ৰাষ্ট্ৰীয় তথা আঞ্চলিক ৰাজনৈতিক দলৰ পৰা প্ৰতিদ্বন্দ্বিতাত নমাৰ বিপৰীতে আন 169 গৰাকী প্ৰাৰ্থী নিৰ্দলীয়ৰূপে অৱতীৰ্ণ হৈছে। অৱশ্যে ৰাজ্যখনৰ ইতিহাসত এই পৰ্যন্ত মাত্ৰ 3 গৰাকী নিৰ্দলীয় প্ৰাৰ্থীহে লোকসভা নিৰ্বাচনত জয়ী হৈছে। ৰাজ্যখনত অহা 1 জুনত 13টা সমষ্টিৰ বাবে লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'ব। এই নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টি, ভাৰতীয় জাতীয় কংগ্ৰেছ, আম আদমী পাৰ্টি আৰু শিৰোমণি আকালী দলে আটাইকেইটা সমষ্টিতে প্ৰাৰ্থী নিক্ষেপ কৰিছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা।
ইৰাণৰ ৰাষ্ট্ৰপতি ডক্টৰ ছৈয়দ ইব্ৰাহিম ৰাইচি আৰু বিদেশ মন্ত্ৰী হুছেইন আমিৰ আব্দুল্লাহিয়ানৰ মৃত্যুত সন্মান জনাই ভাৰতে আজি এদিনীয়া ৰাষ্ট্ৰীয় শোক পালন কৰিছে। এই অনুসাৰে সমগ্ৰ দেশতে নিয়মীয়াকৈ ৰাষ্ট্ৰীয় পতাকা উৰি থকা ভৱনসমূহত ৰাষ্ট্ৰীয় পতাকা অৰ্ধনমিত কৰি ৰখা হৈছে। লগতে আজিৰ দিনটোত কোনো ধৰণৰ আনুষ্ঠানিক মনোৰঞ্জনমূলক কাৰ্যসূচী পালন কৰা নহ'ব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। উত্তৰাখণ্ডৰ চাৰিধাম যাত্ৰাৰ বাবে জনসাধাৰণৰ সঁহাৰিৰ প্ৰতি লক্ষ্য ৰাখি অহা 31 মে পৰ্যন্ত যাত্ৰাৰ বাবে অফলাইন পঞ্জীয়ন বাতিল কৰা হৈছে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে কালি ডেৰাডুনত অনুষ্ঠিত চাৰিধাম যাত্ৰা সম্পৰ্কীয় এখন বৈঠকত বিভাগীয় বিষয়াসকলক এই নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে শেহতীয়া 10টা দিনত প্ৰায় 7 লাখ ভক্তই ৰাজ্যখনৰ কেদাৰনাথ, বদ্ৰীনাথ, গংগোত্ৰী আৰু যমুনোত্ৰী ধাম দৰ্শন কৰিছে। ছত্তীশগড়ত কালি সংঘটিত দুৰ্ভাগ্যজনক পথ দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা 19লৈ বৃদ্ধি পাইছে। ৰাজ্যখনৰ কুকদুৰ আৰক্ষী চকীৰ অন্তৰ্গত কবীৰধাম জিলাৰ বাহপানী গাঁৱৰ সমীপৰ খাৱৈত এখন বাহনে নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। বাহনখনত মুঠ 25 জন লোক আছিল আৰু তেওঁলোকে হাবিৰ পৰা তেন্দু গছৰ পাত ছিঙি নিজৰ গাঁও অভিমুখে গৈ আছিল। দুৰ্ঘটনাত 13 গৰাকী লোক থিতাতে নিহত হোৱাৰ বিপৰীতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত তথা চিকিৎসালয়ত ভৰ্তি কৰোৱা অন্য 12 গৰাকী লোকৰ ভিতৰত 6 গৰাকীৰ পাছত মৃত্যু হয়। ঘটনাত মৃত্যু হোৱা 19 গৰাকী লোকৰ ভিতৰত 18 গৰাকী মহিলা। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা 4 দিনলৈ উত্তৰ পশ্চিম ভাৰত, উত্তৰ মধ্যপ্ৰদেশ আৰু গুজৰাটত গ্ৰীষ্ম প্ৰবাহৰ আগলি বতৰেৰে ৰেড এলাৰ্ট জাৰি কৰিছে। বিভাগে জনোৱা অনুসৰি অহা 24 মে পৰ্যন্ত পঞ্জাৱ, হাৰিয়ানা, চণ্ডীগড়, দিল্লী, পশ্চিম ৰাজস্থান, পশ্চিম উত্তৰ প্ৰদেশ, পূব ৰাজস্থান আৰু উত্তৰ পশ্চিম মধ্যপ্ৰদেশত প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহৰ আশংকা কৰা হৈছে। ইয়াৰ বিপৰীতে বিভাগে দক্ষিণ পশ্চিম মৌচুমী বায়ুৰ প্ৰভাৱত দেশৰ দক্ষিণ অংশত অহা 5 দিনলৈ ধাৰাসাৰ বৰষুণৰ অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে। তামিলনাডু, পুডুচেৰী, কাৰাইকাল, মাহে আৰু দক্ষিণ কৰ্ণাটকত মুষলধাৰ বৰষুণৰ সম্ভাৱনা আছে। ইপিনে পৰৱৰ্তী 2টা দিনৰ পাছত কেৰালাতো বৰষুণ বৃদ্ধি পাব বুলি বিভাগে জানিবলৈ দিছে। বিভাগে পশ্চিমবংগ, ছিকিম, অসম আৰু মেঘালয়ৰ বাবেও একেধৰণৰ আগলি বতৰ প্ৰকাশ কৰিছে। বংগোপসাগৰৰ দক্ষিণ পশ্চিম অংশত কাইলৈ নিম্নচাপ সৃষ্টি হ'ব পাৰে বুলি বিভাগে জানিবলৈ দিছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ'বলগীয়া প্ৰথমখন কোৱালিফায়াৰ খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাৰ দ্বিতীয়খন কোৱালিফায়াৰ কাইলৈ একেখন ষ্টেডিয়ামতে ৰাজস্থান ৰয়েলছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ মাজত অনুষ্ঠিত হ'ব। দেওবাৰে প্ৰতিযোগিতাৰ ফাইনেল খেলখন খেলোৱা হ'ব। চলিত বৰ্ষৰ আৰ্চাৰী বিশ্বকাপৰ দ্বিতীয় পৰ্যায়ৰ খেলসমূহ আজিৰে পৰা দক্ষিণ কোৰিয়াৰ য়েছিয়নত আৰম্ভ হ'ব। যোৱা মাহত চীনৰ চাংহাইত অনুষ্ঠিত প্ৰতিযোগিতাৰ প্ৰথম পৰ্যায়ত অংশগ্ৰহণ কৰা একেটা 16জনীয়া দলকে ভাৰতে দ্বিতীয় পৰ্যায়ৰ বাবেও প্ৰেৰণ কৰিছে। প্ৰথম পৰ্যায়ত ভাৰতীয় দলটোৱে মুঠ 8টা পদকেৰে পদক তালিকাত শীৰ্ষস্থান লাভ কৰিছিল। ইয়াৰ ভিতৰত 5টা সোণৰ, 2টা ৰূপৰ আৰু 1টা ব্ৰঞ্জৰ পদক আছে। উল্লেখযোগ্য যে এয়া হ'ল আৰ্চাৰী বিশ্বকাপৰ কোনো এটা সংস্কৰণত ভাৰতীয় খেলুৱৈয়ে জয় কৰা সৰ্বাধিক পদকৰ সংখ্যা। প্ৰতিযোগিতাৰ দ্বিতীয় পৰ্যায়ৰ অহা দেওবাৰে সামৰণি পৰিব। এই আগশাৰীৰ প্ৰতিযোগিতাখনৰ তৃতীয় পৰ্যায়ৰ খেলসমূহ তুৰস্কৰ আটলাণ্টাত আৰু চূড়ান্ত পৰ্যায়ৰ খেলসমূহ মেক্সিকোৰ ট্লাক্সকালাত অনুষ্ঠিত হ'ব। ভাৰতৰ দীপ্তি জীৱনজীয়ে জাপানৰ কোবেত অনুষ্ঠিত চলিত বৰ্ষৰ পেৰা এথলেটিক্স বিশ্ব চেম্পিয়নশ্বিপৰ মহিলাৰ 400 মিটাৰ দৌৰৰ T20 শাখাত সোণৰ পদক অৰ্জন কৰাৰ লগতে বিশ্ব অভিলেখ গঢ়িছে। দীপ্তিয়ে 55.07 ছেকেণ্ডেৰে আমেৰিকাৰ ব্ৰিয়ানা ক্লাৰ্কৰ পূৰ্বৰ 55.12 ছেকেণ্ডৰ বিশ্ব অভিলেখ ভংগ কৰে। একেটা শিতানত তুৰস্কৰ আইজেল অণ্ডাৰে ৰূপৰ আৰু ইকুৱেডৰৰ লিজানচেলা আংগুলোৱে ব্ৰঞ্জৰ পদক অৰ্জন কৰে। আনহাতে ভাৰতৰ যোগেশ কাথুনিয়াই পুৰুষৰ ডিস্কাছ থ্ৰৰ F56 শাখাৰ ফাইনেলত ৰূপৰ পদক অৰ্জন কৰে। খেলুৱৈগৰাকীয়ে 41.80 মিটাৰেৰে এই কৃতিত্ব অৰ্জন কৰে। প্ৰতিযোগিতাত এই পৰ্যন্ত ভাৰতীয় খেলুৱৈসকলে 1টা সোণৰ, 1টা ৰূপৰ আৰু 2টা ব্ৰঞ্জৰ পদকসহ মুঠ 4টা পদক অৰ্জন কৰিছে। চলিত বৰ্ষত পেৰিছত হ'বলগীয়া পেৰা অলিম্পিক গেমছৰ যোগ্যতা নিৰ্ণয়কাৰী প্ৰতিযোগিতা হিচাপে এই প্ৰতিযোগিতাৰ গুৰুত্ব বৃদ্ধি পাইছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই বাতৰি কেইটামান পুনৰ পঢ়ি দিছো। লোকসভা নিৰ্বাচনৰ 5ম পৰ্যায়ৰ ভোটগ্ৰহণ কালি শান্তিপূৰ্ণভাৱে সম্পন্ন হয়। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰত 2খন জনসভা সম্বোধন কৰিব। ইৰাণৰ ৰাষ্ট্ৰপতি আৰু বিদেশ মন্ত্ৰীৰ মৃত্যুত সন্মান জনাই ভাৰতে আজি এদিনীয়া ৰাষ্ট্ৰীয় শোক পালন কৰিছে। উত্তৰাখণ্ডৰ চাৰিধাম যাত্ৰাৰ বাবে অহা 31 মে পৰ্যন্ত অফলাইন পঞ্জীয়ন বাতিল কৰা হৈছে আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথমখন কোৱালিফায়াৰ খেলত আজি ছানৰাইজাৰ্ছ হায়দৰাবাদ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। নমস্কাৰ।